সাংবাদিক বন্ধুসকল, আজি আমি জিলা উন্নয়ন মঞ্চৰ ফালৰ পৰা যি সাংবাদিক সন্মিলন আমি অনুষ্ঠিত কৰিছোঁ তাৰ মুখ্য উদ্দেশ্য হ'ল যে আমাৰ দক্ষিণ চহৰৰ মানকাছৰ জিলাখনত চলি থকা জিলা কৃষি বিভাগত যিবোৰ অনিয়ম আৰু দুৰ্নীতি চলি আছে এই বিষয়ে আমি আজি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। তাৰ আগতেই আমাৰ হিয়াৰ আমুঠু জুবিন গাৰ্গ ডাঙৰীয়ালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি আমি দক্ষিণ চহৰৰ মানকাছৰ জিলা কৃষি বিভাগত চলি থকা ফাৰ্টিলাইজাৰ ছাবচিডিৰ যিটো স্কিম আছে সেই স্কিম সম্পৰ্কে আজি আপোনালোকক অৱগত কৰাম যে আপোনালোকে জানে যে দক্ষিণ চহৰৰ মানকাছৰ জিলাখন অতি পিছপৰা তথা কৃষি প্ৰধান এটা জিলা। এই জিলাখনত এই কৃষকসকলৰ যি ৰাসায়নিক সাৰ যোগান ধৰা হয় সেই সাৰ যোগানৰ ক্ষেত্ৰত জিলা কৃষি বিভাগ তথা আপোনাৰ জিলাখনত যিবোৰ বিপণী আছে আপোনাৰ POS বুলি কোৱা হয় বা হোলচেল যিবিলাক আছে কৃষি সাৰ যোগান ধৰা যিবিলাক হোলচেলাৰ আছে বা ৰিটেইলাৰ আছে বা ইয়াৰ সৈতে জড়িত থকা এগ্ৰিকালচাৰ মাৰ্কেটিং বৰ্ডৰ যিসকল ইনচাৰ্জ বা বিষয়ববী আছে এইসকলক সামৰি এটা ডাঙৰ নেক্সাছ দুৰ্নীতিৰ এটা নেক্সাছ চলি আছে, যিখন নেক্সাছে আপোনাৰ সুলভ মূল্যত যি সাৰ যোগান ধৰা হয় ৰাসায়নিক সাৰ, ইয়াৰ ভিতৰত অন্যতম তিনিবিধ সাৰ যোগান ধৰা হয়। এটা হ'ল ইউৰিয়া, এটা DAP আৰু এটা হ'ল MOP। এই ক্ষেত্ৰত দেখা গৈছে যে আমাৰ দক্ষিণ চহৰৰ মানকাছৰ জিলাখনত ইউৰিয়াৰ চাহিদাটো যথেষ্ট পৰিমাণে বেছি। এই ইউৰিয়া যোগানৰ নামত আপোনাৰ ফাৰ্টিলাইজাৰ ছাবচিডিৰ স্কিমৰ যি মূল্য নিৰ্ধাৰণ কৰা আছে ইউৰিয়াৰ ক্ষেত্ৰত সেয়া আপোনালোকে শুনিলে চকু কপালত উঠিব। মাত্ৰ 45 কেজিৰ বেগৰ মূল্য হ'ল 266 টকা মূল্যৰ বেগ, আৰু সেই বেগ 45 কেজিৰ সেই বেগবিলাক আপোনাৰ 550 টকাৰ পৰা 600 টকালৈ কলা বজাৰত অনিয়মভাৱে বিক্ৰী কৰা হৈ আছে। এই নেক্সাছটো এনেকুৱাকৈ আপোনাৰ সৃষ্টি কৰিছে বা ৰাইজক এনেকুৱাকৈ সিহঁতে গুমৰাহী কৰিছে যে 266 ৰুপিজৰ বেগটো যেতিয়া সিহঁতসকলে এলটমেণ্টৰ জৰিয়তে লৈ আহে কোনো ধৰণৰ হিতাধিকাৰীৰ তাত কোনো ধৰণৰ ৰেকৰ্ডছ নাই বা জিলা কৃষি বিভাগে কিন্তু আমি জিলা উন্নয়ন মঞ্চৰ প্ৰতিনিধি হিচাপে মই মহিবুল মণ্ডলে তথ্য জনাৰ অধিকাৰ আইনত অধীনত আমি তথ্য বিচাৰিছিলোঁ। সেই ক্ষেত্ৰত তেখেতসকলে যি ৰিটেইলাৰৰ তথ্য দিছে যে এইখন জিলাত 99 আপোনাৰ ৰিটেইলাৰ অনুজ্ঞাপত্ৰ সাৰৰ দোকান আছে। ইয়াৰ ভিতৰত দেখা গৈছে যে এই সাৰৰ যিবিলাক বিতৰণৰ যিবিলাক পঞ্জীয়নভুক্ত দোকান আছে সেই দোকানবোৰে আপোনাৰ কম্পিউটাৰৰ জৰিয়তে বা কৃষকসকলৰ আধাৰ কাৰ্ড লৈ ফিংগাৰ প্ৰিণ্ট লৈ আপোনাৰ ছাবচিডিৰ থকা সাৰবোৰ বিতৰণ কৰিব লাগে। কিন্তু এই জিলাখনৰ তাৰ কোনো ধৰণৰ তথ্য নাই। এই তথ্য নথকাৰ সুযোগত আমাৰ জিলাখনৰ যিমানখিনি ৰাসায়নিক সাৰ যোগান ধৰা হৈছে এই সাৰ যোগানবোৰ আপোনাৰ অধিকাংশই কলা বজাৰত বিক্ৰী কৰি থকা হৈছে। আপোনালোকেও যদি নিজাববীয়া তদন্ত কৰে আপোনালোকে দেখিবলৈ পাব যে এই সাৰ কেৱল আমাৰ দক্ষিণ চহৰৰ মানকাছৰতেই সীমাবদ্ধ হৈ থকা নাই। আমাৰ দক্ষিণ চহৰৰ মানকাছৰ জিলাখনত যি পৰিমাণে সাৰ এলটমেণ্ট দিয়া হয় এই সাৰ সুদূৰ মেঘালয়লৈকেও আপোনাৰ চোৰাংভাৱে বিক্ৰী কৰি থকা হৈছে। এয়া ৰাইজৰ পৰা আমি যিখিনি অভিযোগ পাইছোঁ আৰু তথ্যমতে যিখিনি দিবলৈ অপাৰগ হৈছে গোটেইখিনি ইয়াত স্পষ্ট হৈ পৰিছে। তো আমি আপোনালোকৰ জৰিয়তে আমাৰ জিলা আয়ুক্তৰ ওচৰত আমি তেখেতৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। লগতে ইতিমধ্যে আমি জিলা আয়ুক্তক অভিযোগ দাখিল কৰাৰ কাৰণে আমি প্ৰস্তুতি লৈছোঁ। আৰু এই যে যিটো নেক্সাছ চলি আছে এই সাৰক কেন্দ্ৰ কৰি যি দুৰ্নীতি কেলেংকাৰী চলি আছে ইয়াৰ বিৰুদ্ধে আমি প্ৰয়োজন সাপেক্ষে উচ্চ পৰ্যায়ৰ তদন্ত কিদৰে আমি তদন্ত কৰাবলৈ বাধ্য কৰাব পাৰোঁ এয়াও পদক্ষেপ আমি ল'বলৈ ইতিমধ্যে চিন্তা চৰ্চা বা যোজা আৰম্ভ কৰিছোঁ। জাষ্ট আপোনালোকক আজি
আমি এই সাৰৰ প্ৰসংগটো উত্থাপন কৰিলোঁ। আপোনালোকে হয়তো জানিলে চকু কপালত উঠিব যে আমাৰ জিলা কৃষি বিভাগখনত কেৱল এই সাৰ কেলেংকাৰী নহয়, আপোনাৰ প্ৰত্যেকটো আঁচনিৰ হিতাধিকাৰীৰ আপোনাৰ বাছনিৰ ক্ষেত্ৰতে হওক বা যিখিনি গাইডলাইন্স আছে, আজি আপোনাৰ জিলা কৃষি বিভাগত যিবিলাক আচবাব পত্ৰ আপোনাৰ ক্ৰয় কৰিছে, দেখা যায় যে তাতো কোনো ধৰণৰ নিবিদা হোৱা নাই বা কোনজন ভেণ্ডাৰে তাৰ যোগান দিছে। আৰু কেৱল মাত্ৰ এটা আপোনালোকক এই ফাৰ্টিলাইজাৰ ছাবচিডিৰ স্কিমৰ কথাই ক'লোঁ। আজি চ'লাৰ কওক, পাৱাৰ পাম্প কওক বা আপোনাৰ পাৱাৰ পাম্পৰ যিটো আপোনাৰ বয়ৰিং ছিষ্টেমটো, আজি আপোনালোকে ছাৰ্ভে কৰি চাওক যে বয়ৰিং ছিষ্টেমত লাখ লাখ কোটি কোটি টকা আবণ্টন হৈছে বা ডকুমেণ্টছত দেখুওৱা হৈছে, কিন্তু সৰজমিনত ক'তো বয়ৰিং কৰা পৰিলক্ষিত হোৱা নাই। তো আজি ইমানতেই আপোনালোকক কেৱল ফাৰ্টিলাইজাৰ ছাবচিডিজ স্কিম সম্পৰ্কে আপোনালোকক জনালোঁ যে আমি ইয়াৰ বিৰুদ্ধে, যিহেতু কৃষি প্ৰধান অঞ্চল আমাৰ কৃষকসকলক সকাহ দিবই লাগিব আৰু যিটো চৰকাৰী মূল্য, সেই চৰকাৰী মূল্যত সাৰ জিলা কৃষি বিভাগে যোগান ধৰিবই লাগিব। পৰৱৰ্তী লক্ষণীয় হ'ব তেখেতসকলে এই সম্পৰ্কে কি পদক্ষেপ লয়। আমি প্ৰত্যেকটো পদক্ষেপ আমি দৃষ্টিগোচৰ আমি ৰাখিম আৰু সেইমতে আমাৰ য'ত য'ত যাব লাগে উচ্চ পৰ্যায়লৈকে আমি তালৈকে যাম, কিন্তু আমাৰ এইটো কৃষকৰ কাৰণে আমি ন্যায়ৰ ব্যৱস্থাটো কৰিম বুলি